ৰাতিপুৱাৰ পৰা যাত্ৰা কৰি নাচিকৰ পৰা গাড়ী লৈ আহি পেলাই ভীমাশংকৰ ৱাইল্ড লাইফ চেঞ্চুৰী মাজত থকা ভীমাশংকৰ জ্যোতিৰ্লিংগ দৰ্শন কৰিবলৈ আহি পেলাই পালোহি। গাড়ী যথেষ্ট ভিৰ, কমচে কম মন্দিৰৰ পৰা প্ৰায় 2 কিলোমিটাৰ আগত আমি গাড়ী থৈ তাৰ পৰা আমি খোজকাঢ়িবলৈ লৈছোঁ। এই পৰিৱেশটো এনেকুৱা দেখাত এনেকুৱা লাগিছে গোটেইখন ডাৱৰ মহ হৈ আছে, একেবাৰে মেঘালয়ৰ এই ডাউকি চাউকিৰ নিচিনা জেগা নিচিনা হৈ আছে, বা নতুবা আমি এই কি ক'ব আছে চেৰাপুঞ্জীৰ নিচিনা, মেঘালয়ৰ চেৰাপুঞ্জীৰ নিচিনাও হৈছে। গতিকে তেনেকুৱা এটা পৰিৱেশত খোজকাঢ়ি পেলাই ভীমাশংকৰ জ্যোতিৰ্লিংগ দৰ্শন কৰিবলৈ কাৰণে আহি আছোঁ। ভীমাশংকৰ জ্যোতিৰ্লিংগ, ইয়াৰ পৰা ভীমাশংকৰ জ্যোতিৰ্লিংগলৈ অলমষ্ট 2 কিলোমিটাৰ আছে। তো 2 কিলোমিটাৰ এনেকৈ খোজকাঢ়ি ভীমাশংকৰ জ্যোতিৰ্লিংগ দৰ্শন কৰিবলৈ আহিছোঁ। এনেকুৱা পৰিৱেশ ভীমাশংকৰ এইটো ৰাস্তা আগলৈ যাব লাগিব ভীমাশংকৰ জ্যোতিৰ্লিংগলৈ। এতিয়া ৰাতিপুৱাই আৰম্ভ কৰিছিলোঁ, যাত্ৰা আৰম্ভ কৰোঁতে সময় 7:30মান বাজিছিল। তাৰপৰা আহি এতিয়া পাই এডোখৰ ধুনীয়া পৰিৱেশ। ইয়াত ভীমাশংকৰ জ্যোতিৰ্লিংগ দৰ্শন কৰিবলৈ আহোঁতে যিটো পৰিৱেশ পাইছোঁ খুব ভাল লাগিছে, খুব ঠাণ্ডা লাগিছে, যথেষ্ট গৰম এৰিয়া যদি ইয়াত ইমান ঠাণ্ডা, চাৰিওফালে ইমান ঠাণ্ডা পৰিৱেশ আহিছে। সকলোকে দেখুৱাই দিছোঁ। উজনি অসমৰ পৰা আমি এইখিনি আহি ওলালোহি। এতিয়া আমি যাওঁ আকৌ খোজকাঢ়ি দৰ্শন কৰিবলৈ। এই ভীমাশংকৰ জ্যোতিৰ্লিংগ মন্দিৰ যোৱা ৰাস্তাটো পাইছোঁহি। এইফালে বনাই আছে, ৰাস্তাটো এইটো আছে। এইফালে আমি আগলৈ গৈ আছোঁ। ভিৰ আৰু ভিৰ, চাৰিওফালে ভিৰ, একেবাৰে অত্যাধিক ভিৰ। সৰু সৰু ক্ৰিটিকেল প্লাষ্টিক এটা মূৰত লগাই আহি আছোঁ। মন্দিৰৰ নিচেই ওচৰলৈ আহি আছোঁ। পৰিৱেশটো এনেকুৱা বৰষুণ দিয়া দি আছে এই মুহূৰ্তত, যথেষ্ট পাহাৰৰ ওপৰৰ জেগাৰ কাৰণে আহি আছোঁ। আহি পেলাই এনেকৈ ওপৰত কাভাৰ কৰা আছে। এইডোখৰত বৰষুণ দিয়া নাই, তথাপি তলত যথেষ্ট পানী হৈ গৈছে মানুহ আহোঁতে। সেইকাৰণে এতিয়া আহি পেলাই এই মন্দিৰৰ একেবাৰে ওচৰ পাইছোঁ। ইয়াৰ পৰা কিউ কৰি ভিতৰলৈ যাব লাগিব দৰ্শন কৰিবলৈ। ভিতৰত কেমেৰা দিয়ে নিদিয়ে নাজানো, কিন্তু আহি আছোঁ। অলপ দূৰে দূৰে সমতল আৰু আকৌ ষ্টেপ তেনেকৈ দি তললৈ আমি গৈ আছোঁ। খুব ভাল লাগিছে। ভীমাশংকৰ জ্যোতিৰ্লিংগ দৰ্শন কৰিবলৈ আহিছোঁ, যিটো নাচিকৰ পৰা যথেষ্ট দূৰ, পুনেৰ পৰা অলপ ওচৰত, মহাৰাষ্ট্ৰত আছে। পাৰিলে এপাক আহিব আৰু মহাদেৱৰ এইভাগ জ্যোতিৰ্লিংগ এবাৰ দৰ্শন কৰি যাব। খুব ভাল লগা পৰিৱেশ, যথেষ্ট ভিৰ। বাহিৰততো গাড়ী মটৰৰ ভিৰবিলাক অলৰেডি আপোনালোকক দেখুৱাইছোঁ। এতিয়া কেইবাজনো অসমীয়া মানুহ লগ পালোঁ, গুৱাহাটী, তেজপুৰ, আৰু মোৰ কথাটো জানেই মই যোৰহাটৰ বুলি। মোৰ লগতো কেইবাগৰাকীও যাত্ৰী আহিছে তেওঁলোকে দৰ্শন কৰিবৰ কাৰণে। সকলোকে লৈ পেলাই তেওঁলোক আগে গৈ আছে। সকলোকে গৈ আমি ইয়াতো সেই পুনৰ কিছুমান কনষ্ট্ৰাকশ্যন চলি আছে। এনেকৈ ধৰণে বিভিন্ন কনষ্ট্ৰাকশ্যন হৈ আছে। তো ওপৰতো কিছুমান ৰুফ কনষ্ট্ৰাকশ্যন কৰিছে বা কিবা তেনেকুৱা হৈছে। তাৰ মাজতে আমিও দৰ্শন কৰিবলৈ আহি আছোঁ। চাই থাকক ভীমাশংকৰ জ্যোতিৰ্লিংগ দৰ্শন। জ্যোতিৰ্লিংগ দৰ্শন কৰিবলৈ আহি অৱশেষত আমি লাইন পালোঁহি, কিউ কৰিছোঁ। এই কিউত এতিয়া থিয় হৈ আছোঁ। বিভিন্ন জেগাৰ বিভিন্নজন পৰ্যটন আহি পেলাই দৰ্শন কৰিবলৈ ৰৈ আছে। তাৰ মাজতে কিছুমান আগফালেও সোমাইছে, পিছফালেও সোমাইছে, তেনেকৈও সোমোৱা কৰিছোঁ। আৰু ভগৱানৰ ওচৰত আগতে যাব। আমি সকলোকে কৈছোঁ তোমালোকে আগতে যোৱা, আমি পাছতে যাওঁ। তেনেকৈ লাইনত আছোঁ, থিয় হৈ আছোঁ। দূৰলৈকে লাইন আছে। তাৰ মাজতে এনেকুৱা ব্ৰেকেজ এটা হয়, দেখিছেনে? চাব আহোঁতে ব্ৰেকেজটো চাই ল'ব। আৰু এতিয়া লাইনত খাৰা আছোঁ আৰু 1-1.5 ঘণ্টা লাইন পোৱাৰ পিছত তেওঁ দৰ্শন কৰিব পাৰিম। এতিয়ালৈকেতো মোবাইল লৈ আহিব পাৰিছোঁ, আৰু কিমান দূৰ যাব পাৰোঁ সময়তে গম পাওঁ। চাই আছোঁ তললৈকে দেখুৱাই আছোঁ কিমান ৰাইজ লাইন পাতি আছে। দীঘল এটা লাইন, দীঘলীয়া লাইন কৰি কিমান দেৰি লাইন পাতিব লাগে গম পোৱা নাই। লাইন কৰিহে গৈ আছোঁ। আমাৰ পাছত দীঘলীয়া লাইন। আহি মন্দিৰৰ একেবাৰে ওচৰ পাইছোঁহি। এইটো মন্দিৰ প্ৰাংগণ বাহিৰৰ ভিতৰলৈ কেমেৰাৰ কথাটো গম পোৱা নাই এতিয়ালৈকে কিবা কৰে, কিন্তু বাহিৰৰ কেম্পাছ দেখা যায় কনষ্ট্ৰাকশ্যন চলি আছে চাৰিওফালে। এইবিলাক কনষ্ট্ৰাকশ্যন চলি থকাৰ মাজতে বৰষুণ দি আছে, বতৰ বেয়া আছে। তথাপি আহি পেলাই এইখিনি আমি পালোঁহি। ভীমাশংকৰ জ্যোতি দৰ্শন কৰিবৰ কাৰণে পাইছোঁহি।
বজৰংবলী পাৰ হৈ গৈছে কিনাৰেদি জ্যোতিৰ্লিংগৰ বাহিৰত দৰ্শন কৰিলোঁ। দৰ্শন কৰাৰ ভিতৰত মোবাইল ল'ব নিদিয়ে। বাহিৰত এই মন্দিৰৰ পৰা ওলাই বাহিৰৰ প্ৰাংগণতে ভীমাশংকৰ জ্যোতিৰ্লিংগৰ বাহিৰত আছে। মন্দিৰৰ ঠিক বাহিৰত এইখিনিতে মন্দিৰ আছে, কাভাৰ কৰা আছে। তাৰ বাহিৰতে আমি এতিয়া মন্দিৰ মহাৰাজ আছে ইয়াতে আৰু এই ভাগো আছে। এয়া আমি দৰ্শন খুব সুন্দৰ কৰিলোঁ। বতৰটো খুব বেয়া, বৰষুণ দি আছিলে। তথাপি তেখেতৰ কৃপাত আমি তেখেতক খুব সুন্দৰকৈ দৰ্শন কৰিবলৈ কাৰণ তেখেতৰ শিৱলিংগ আমি স্পৰ্শ কৰিব পাৰিলোঁ। এইটো প্ৰসাদ গৃহ, ইয়াত প্ৰসাদো আপুনি ল'ব পাৰিব। যদি দৰ্শন কৰাৰ পিছত ভীমাশংকৰ জ্যোতিৰ্লিংগ দেখুৱাই আছোঁ। বৰষুণ বতৰ তথাপি এনেকেই দেখুৱাইছোঁ দৰ্শন ভীমাশংকৰ জ্যোতিৰ্লিংগ ভাগ ইয়াত হওক ৰাইজে ইয়াৰ পৰাই শ্ৰদ্ধা আছে যদি ভীমগিৰি পৰ্বতত আছে ভীমাশংকৰ জ্যোতিৰ্লিংগ। দলি দৰ্শন কৰা হৈ গ'ল। সম্পূৰ্ণ দৰ্শন কৰাৰ পিছত বাহিৰত বৰষুণ ইমানেই বৰষুণ হৈ আছে যে আপুনি চম্ভালিবই পৰা নাই। ইমান বৰষুণে দূৰৰ পৰা দেখুৱাইছে তেখেতক। এয়া জ্যোতিৰ্লিংগ ভাগ চাওক, আকৌ এবাৰ দেখাইছোঁ আপোনাক। পুৱা 7:30মান বজাত আমি ষ্টাৰ্ট কৰিছিলোঁ। 7:30মান বজাৰ পৰা আহি দৰ্শন কৰি এতিয়া আমি তাৰপৰা ওলাই আহিব পাৰিলোঁ। তাৰপিছত আমি গাড়ী লৈ আহোঁতে ইয়ালৈ যথেষ্ট সময় লাগিছিল। আমি নাচিকৰ পৰা আহিছিলোঁ। নাচিকৰ পৰা আহি দৰ্শন কৰোঁতে আমাক আহোঁতেও কমেও 4 ঘণ্টা 4.5 ঘণ্টামান সময় লাগিলে। তাৰপিছত দৰ্শন কৰাৰ পিছত এই দৰ্শন বাহিৰলৈ ওলাই আহিলোঁ। এইখনে আপোনাক এইখনকে দেখুৱাবলৈ যত্ন কৰিলোঁ যে ভীমাশংকৰ জ্যোতিৰ্লিংগ দৰ্শন কৰাৰ পাছত ৰাইজক আমি দেখুৱাইছোঁ এনেকৈ। এটাৰ পৰা আহি গৈছে মন্দিৰৰ চাৰিওফালে। এই পৰিৱেশটো এবাৰ দেখাইছে ভীমাশংকৰ জ্যোতিৰ্লিংগ।